অসম বিজেপিতে শুধু গরু চোরেরা রয়েছে এমনটা নয়, অসম বিজেপিতে রয়েছে বহু ভোট চোরও। বৃহস্পতিবার শিবসাগরে এক সাংবাদিক সম্মেলনে এভাবেই বিজেপিকে নিশানা করেন এপিসিসি সভাপতি গৌরব গগৈ। তিনি বলেন, হিমন্ত বিশ্ব শর্মা অহংকারী রাজার মতোই রাজ্য পরিচালনা করছেন, ফলে উন্নয়নের নিরিখে অসম পিছিয়ে পড়েছে। সক্ষম হৈছোঁ আৰু ইতিমধ্যে অসমৰ ৰাইজ গম পাই গৈছে যে অসমৰ বিজেপি দলৰ ভিতৰত মাত্ৰ গৰু চোৰো নাই, গৰু চোৰৰ লগতে বুট চোৰো সোমাই আছে। আৰু সেইকাৰণে অসমৰ ৰাইজে কোনো পদ্ধতিৰে এই বুট চোৰসকলৰ সপোন বাস্তৱ হ'বলৈ নিদিয়ে আৰু জনসাধাৰণৰ লগত কংগ্ৰেছ দল থিয় দিব। কিন্তু এতিয়া আমি গম পাইছোঁ যে কিয় বৰ্তমানৰ বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ ইমান অহংকাৰী। যেতিয়া তেওঁলোকে জনসাধাৰণৰ তেওঁলোকৰ ভোটৰ অধিকাৰক মূল্য নিদিয়ে, অসমৰ ৰাইজৰ ভোটৰ কোনো মূল্য তেখেতৰ বাবে নাই, তেতিয়া নিশ্চয় তেওঁলোকে অসমৰ ৰাইজক অৱহেলনা কৰিব আৰু আদানী আম্বানীক কেনেদৰে আৰু মাটি বিক্ৰী কৰিব পাৰে, নিজৰ পৰিবাৰৰ নামত আৰু মাটি কেনেদৰে সংৰক্ষণ কৰিব পাৰে আৰু নিজৰ লগত ভাল হৈ থকা চিণ্ডিকেটবোৰ, কয়লা, পাথৰ, শিল, বালি চিণ্ডিকেট, কাৰ্বি আংলং, ডিমা হাছাও, তিনিচুকীয়াৰ ভিতৰত কাম কৰি কেনেদৰে অসমৰ জংঘল পাহাৰ নষ্ট কৰিব পাৰে, তাৰ বাবে তেওঁ অহংকাৰী ৰজাৰ দৰে নিজৰ শাসন চলাই আছে। যাৰ ফলত কি হৈছে যে অসমৰ ৰাইজৰ আজি আগৰ দৰে উন্নয়ন হোৱা নাই, অসম আজি পিছ পৰি গৈছে। যোৱাকালি বাতৰি কাকতত আমি দেখা পালোঁ যে কেনেদৰে এতিয়া চৰকাৰী তথ্য মতে, কেন্দ্ৰ চৰকাৰৰ দ্বাৰা স্থাপিত নীতি আয়োগৰ তথ্য মতে অসম এতিয়া ভাৰতৰ অন্তিম 5 ৰাজ্যৰ তালিকাৰ ভিতৰত সোমাই গৈছে উন্নয়নৰ ক্ষেত্ৰত। মই কিছু তথ্য আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ বিচাৰোঁ, যিখিনি তথ্য আমি যোৱাকালি গম পালোঁ, ইয়াৰ প্ৰতিলিপি আপোনালোককো দিয়া যাব। এতিয়া 2023-24 যি নীতি আয়োগৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ ইণ্ডিয়া ইণ্ডেক্স আহিছিল, তাত 28টা ৰাজ্যৰ তালিকাৰ ভিতৰত অসম তলৰ পৰা 24 নম্বৰ ৰাজ্যৰ তালিকাত আছে। আৰু আজি এই ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইণ্ডিয়া ইণ্ডেক্সত ভাৰতৰ যি নেশ্যনেল এভাৰেজ স্ক'ৰ 71, আজিৰ তাৰিখত অসম নেশ্যনেল এভাৰেজতকৈ তলত আজি অসমৰ ৰেংকিং হৈছে বা স্ক'ৰ পাইছে 65। এভাৰেজ স্ক'ৰ এটা ৰাজ্যৰ আমাৰ ভাৰতৰ হ'ব লাগে 71 ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ সন্দৰ্ভত, আৰু অসমৰ স্ক'ৰ হৈছে